সোনকালে বিউটি পারভিন পঞ্চম পুরস্কার বিজয়ী বিউটি পারভিন নিহারিকা বর্মন বঁটাটি প্ৰদান কৰাৰ কাৰণে মই নীলোৎপল হাজৰিকাক অনুৰোধ জনাইছো দিব্যাংশা শৰ্মা চতুৰ্থ পুৰস্কাৰ বিজয়ী জাৰিন তাসমিন থাৰ্ড প্ৰাইজ উইনাৰ আলেখ্য চক্ৰৱৰ্তীয়ে বঁটাটি প্ৰদান কৰিব তৃতীয় পুৰস্কাৰ বিজয়ী ইউবিকা কাকতি দ্বিতীয় পুৰস্কাৰ বিজয়ী জাৰিন তাসমিনক বঁটাটি প্ৰদান কৰিব নীলোৎপল হাজৰিকাদেৱে তৃতীয় পুৰস্কাৰ বিজয়ী এইখিনিতে এটা কথা মন কৰিবলগীয়া এইবাৰ এটা হাল সলনি হৈছে আমাৰ মাজত এই প্ৰতিযোগিতাখন আৰম্ভ কৰিছিলে আমাৰ মুখ্য উপদেষ্টা সুদক্ষিণা শৰ্মা বাইদেউৰ প্ৰথম দুটা চৰ্ত আছিলে যে তোমালোকে যি প্ৰতিযোগিতাখন কৰিবা ইয়াতে অসমীয়া কিতাপ ছাত্ৰ ছাত্ৰীসকলক দিবা টকা পইচা লেনদেনটো তোমালোকে নকৰিবা এই কথাটো কৈছিল কিন্তু কথাটো হ'ল কি আমি এই ইমান বছৰে আমি কিতাপ দিলোঁ অসমীয়া কিতাপ দিলোঁ কিন্তু অসমীয়া কিতাপৰ পৰিসৰো সীমিত দ্বিতীয় কথা ছাত্ৰ ছাত্ৰীসকলৰ নিজস্ব ৰুচি আৰু পচন্দ থাকে গতিকে কিতাপখিনি কিমান দূৰ কাৰ কামত আহে সেই কথাটো অলপ বিচাৰ্যৰ বিষয় হৈ পৰিছে আৰু সাম্প্ৰতিক পৰিস্থিতিত সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি নগদ ধনৰ ব্যৱহাৰটো কৰা নাই ইয়াতে কিন্তু তথাপিও কিতাপ ক্ৰয় কৰাৰ কাৰণে এটি নগদ ধন ৰাখি আমি ইয়াৰ লগত প্ৰদান কৰিছোঁ এইটো কিন্তু অভিভাৱকলৈ বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ যে এই কিতাপখিনিৰ কাৰণেহে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ পচন্দৰ কিতাপখিনি কিনাৰ কাৰণে যাতে এই নগদ ধন ৰাখি তেওঁলোকে ব্যৱহাৰ কৰে কাৰণ মহান শিল্পীগৰাকীৰ সুদক্ষিণা শৰ্মা বাইদেউৰ কথা কৈছোঁ তেখেতে যি ধৰণে আমাক উৎসাহিত কৰি কথাষাৰ আমাক উপদেশ দিছিল পৰামৰ্শ প্ৰদান কৰিছিল সেই পৰামৰ্শ যাতে অথলে নাযায় আৰু এনেকুৱাও হৈছে যে সাম্প্ৰতিক পৰিস্থিতিত ৰুচিৰ ভিন্নতাৰ কাৰণে পচন্দৰ ভিন্নতাৰ কাৰণে আমি সিদ্ধান্তটো অকণমান সলনি কৰিব লগা হৈছে সকলোলৈ বিনম্ৰতাৰে অনুৰোধ টকাখিনি যাতে কিতাপ কিনাৰ কাৰণেহে ব্যৱহাৰ কৰে পৰৱৰ্তী আমি বঁটা প্ৰদানৰ কাৰণে আহিছোঁ ইউবিকা কাকতি দ্বিতীয় পুৰস্কাৰ বিজয়ী বঁটাটি প্ৰদান কৰিব আলেখ্য চক্ৰৱৰ্তীদেৱে ইউবিকা কাকতি